পাৰিছো নে নপাৰিলো চাইছো আৰু দেই ভুল হৈছে বজাটো মই মানে কি হয় ইয়াত মই 6টা আঙুলি দি পেলাই বজালে মানে ইয়াত এটো মানে এনেকে হয় মানে সো হেকাৰণে মই 4টা আঙুলি যদি দিও 4টা আঙুলি দি বজালে মানে এটো ভালকে মাতটো ওলাব পাৰো আৰু আঙুলিটো মই ফ্লো কৰাটো ভালকে জানা নাই ইয়াত কিন্তু মই ইয়াত ফুকিব লাগে মই ভালকে ফুকিব জানো কিন্তু এই আঙুলিকিটাৰ লগত কথা আসলতে আঙুলিকিটা ভালকে যদি মিলাব পাৰো গানটোত তেতিয়া বাহিৰটো বজাবলৈ পাৰিম আৰু মই যেহেতু কোন ধৰণৰ বাহিৰ শিক্ষা এতিয়ালৈকে লোৱা নাই যিকন পাৰো নিজে মানে ট্রাই কৰি 4টা আঙুলিতে বজাবলৈ চেষ্টা কৰি আছো এতিয়ালৈকে মানে আৰু যে মই বাহিৰটো কিন্তু মই নিজে বনাই লৈছিলো আপোনালোকে দেখিছে এই ফুটাবোৰ সমান আকাৰত নাই এই ফুটাবোৰ আৰু ঠিকে আছে বাৰু এডল পিভিসি পাইপ লৈ বিলে ধুনিয়াকে বাহিৰা বনালো প্ৰথমতে সৰু সৰু বাট কৰিছিলো মাতটো ডাঙৰকে নোলাই তাৰপিছত দাদাজনক দেখালো এই ভাইটি হোৱাই নাই এটো বলে তুমি ফুটাকিটা ডাঙৰ ডাঙৰ কৰিব লাগিব তো ফুটাকিটা আকৌ চাকুখনেদি এনেকে কৰি ফুটা উলিয়াই এতিয়া বজাইছো মানে বহুত ধুনিয়াকে ডাঙৰকে মাত ওলাইছে আৰু চাও পিছলৈ কি হয় যদি শিকিব পাৰো বাহিৰটো আপোনালোককো শুনাম কেনেকে ধুনিয়া ধুনিয়া বাহিৰ মাত ধুনিয়া বাহিৰবোৰ আৰু বাহিৰ মাত শুনিলে মানে আসলতে কি হয় বাহিৰ মাতটো এনেকা সুন্দৰ লাগে ন যেতিয়া গান এটা বাহিৰত বাজে মানে পুৰা শুনি থাকিবলৈ মন যায় আৰু মোৰ খুৰা এজন আছে খুৰাই বহুত ধুনিয়া বাহিৰ বজায় আৰু খুৰা কেতিয়াবা লগ পালে মানে বজাবলৈ কওঁ তেখেতে বহুত ধুনিয়াকে মিচিং গান গায় অসমীয়া গানো গায় হৰিনাম বজায় বাহিৰতে মান ধুনিয়াকে বজাব জানে ঠিক আছে গাইস